गसाइगाव नोगोरनि पद्मबिलाव थानाय गसाइगाव साइन्स एकाडेमि फरायसालियाव दिनै फ्रेशमेन सशियेल डे खुङो। बे हाबाफारियाव गाहाय आलासि महरै नुजाथियो क'क्राझार जिल्लानि जिल्ला बेंगिरि बर्नाली टेकाया। लोगोसे गसाइगाव महकुमा बेंगिरि मृदुल बर' ओनसोलनि मेलेमजिबि सानथौगिरिफोरजों लोगोसे गोबां फरायसाफोराबो बे हाबाफारियाव बाहागो लायो। हाबाफारियाव बाहागो लानानै जिल्ला बेंगिरि बर्नाली टेकाया फरायसाफोरनि फारसे गोबां बेसेन गोसा बिबुंथि लाखियो। এটা মেইন কথা হৈছে আজিকালি নতুন প্ৰজন্মৰ ডিষ্ট্ৰেকশ্যন বহুত আছে, মোবাইল আছে, ইণ্টাৰনেট আছে, বাহিৰতো বহু কিবা কিবি আপোনালোকৰ চলি থাকে। তো মেইন কথা হৈছে যে ডিষ্ট্ৰেকশ্যনটো এভইড কৰিব লাগে আৰু যিটো লক্ষ্য আছে সেইটোৰ প্ৰতি আগবাঢ়ি যাব লাগে। আৰু নিজৰ যিসকল এটা যিটো ফ্ৰেণ্ডছ চাৰ্কল আছে, যিটো পিয়ৰ গ্ৰুপ আছে, সেইটো ভাল ৰাখিব লাগে। আৰু পিয়ৰ গ্ৰুপত যদি দেখে যে কোনোবা এটা বেয়াৰ ফালে গৈছে, তেওঁকো এটা পজিটিভ লাইনত আনিব লাগে। ইয়াতে গাৰ্জেনসকলৰো ৰোল আছে, পেৰেণ্টছ, গাৰ্ডিয়ান, স্কুল, কলেজৰো ৰোল আছে। বাট কালেক্টিভলি যদি আমি ভাবোঁ যে আমি নিজৰ কাৰণে, আমাৰ ফেমিলিৰ কাৰণে, আমাৰ স্কুলৰ কাৰণে ভাল কৰিম, আমাৰ ষ্টেটৰ কাৰণে ভাল কৰিম, মই ভাবোঁ যে আমি নিশ্চয় আগবাঢ়ি যাম ভালদৰে। হলিষ্টিক এপ্ৰ'চ হ'ব লাগে। এতিয়া আগতে যেতিয়া আমি পঢ়িছিলোঁ বস্তুবোৰ বেছি থিয়ৰিটিকেল আছিলে, আজিকালি মই দেখোঁ যে এলং উইথ থিয়ৰি প্ৰেক্টিকেল এটা এক্সপিৰিয়েঞ্চ আছে আৰু লগতে এটা হলিষ্টিক পাৰ্চনেলিটি ডেভেলপমেণ্ট হ'ব লাগে। অলপ আগতে আপোনালোকে দেখিলে যে এইটো এটা ষ্টেজ ফিয়াৰ, ল'ৰা ছোৱালীবিলাকে ওলাই আহি ক'বলৈ নিবিচাৰে। চ' এলং উইথ পঢ়া শুনা আমাৰ বিশেষকৈ অসমৰ ক্ষেত্ৰত দেখা যায় যে অলপ ল'ৰা ছোৱালীবিলাকৰ এটা লাজ এটা থাকে, এটা মানে দে ডোণ্ট হেভ ডেট এগ্ৰেছিভনেছ বা এছাৰ্টিভনেছ। চ' যিবোৰ আমাৰ শিক্ষানুষ্ঠান আছে, এলং উইথ যিটো পঢ়া শুনা বা যিটো এক্সট্ৰা কাৰিকুলাৰৰ লগত এটা ধৰক অন্যান্য যিখিনি পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কথা থাকে, এটা লিডাৰশ্বিপ ৰোল, এটা ওলাই আহি পেলাই পাব্লিক স্পিকিং এটা কৰা, এইবিলাক কথাটো আমি গুৰুত্ব দিব লাগে। 49 ষ্টুডেণ্ট এপিয়াৰ হৈছিলে, তাৰ ভিতৰত 31 ফাৰ্ষ্ট ডিভিজন পাইছিলে, 18 ছেকেণ্ড ডিভিজন আৰু ষ্টাৰ পাইছিলে 7। 2021 বৰ্ষত আমাৰ এপিয়াৰ হৈছিলে 70, ফাৰ্ষ্ট ডিভিজন পাইছিলে আপোনাৰ 70 আৰু ডিষ্টিংশ্যন 6টা, ষ্টাৰ পাইছিলে 17। আৰু এইটো বৰ্ষত আমি পোনপ্ৰথমভাৱে আমাৰ আৰ্টছ ষ্ট্ৰীমটোৱে উত্তীৰ্ণ হৈছিলে।